বেন পাৰ্টি বাজিছে মহিলাসকলে নাচিছে নখন বিয়াক লৈ উৎসাহৰ ঢল উঠিছে হয় এখন দুখন নহয় নখন বিয়া একেলগে কইনাৰ হিৰত দৰাই দিলে হেন্দুৰ অসমীয়া পৰম্পৰা মতে দৰা কইনাক নুমা ধুওৱা হ'ল পূজাৰীৰ মন্ত্ৰোচ্চাৰণেৰে সম্পন্ন হ'ল বিবাহ এক উৎসৱ মুখৰ পৰিৱেশ চামগুৰিৰ বৰভেটি গাঁৱত এফালে আয়তীৰ বিয়ানাম আনফালে বেন পাৰ্টিৰ লহৰ হাতে হাতে তামোল পানৰ বঁটা লৈ নজোৰা দৰা কইনাই আশীষ ললে 10 ভকতৰ আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যে বৰভেটি গাঁৱৰ ৰাইজ গোপিনীয়ে মিলি আয়োজন কৰিলে সমূহীয়া বিবাহ এই নজোৰা দৰা কইনাই পূৰ্বতে বিবাহ অবিহনে ঘৰ সংসাৰ চলাই আহিছিল যদিও সমাজৰ ৰীতি নীতি অনুযায়ী বিবাহ পাশত আবদ্ধ হোৱা নাছিল এইটো এটা ধৰ্মীয় কথা জনম মৰণ আৰু বিবাহ এই বিবাহ নহলে দেহাটো অসুচি হয় বুলি কয় এই বিবাহৰ কাৰণে সকলো এতিয়া আগবাঢ়ি আহিছে আৰু তেখেতসকলৰ দৰা কইনাকে ধৰি পৰিয়ালবৰ্গও এই কৰ্মৰ জৰিয়তে শুদ্ধ হ'ব আৰু সমাজৰ আগস্থান লৈ কাম কৰিবলৈ তেখেতসকলৰ সুবিধা হ'ব আৰু মৃত্যু কালতো আমাৰ এটা পৰম্পৰা আছে ধৰ্মৰ যিসকলৰ অবিবাহিতা হৈ থাকে তেওঁলোকৰ সদাহৰ সময়ত কিছু অসুবিধা আহে দায়িত্বখিনি তেওঁলোকৰ পৰিয়ালেহে কৰিব লাগে আৰু সেই কাজটোত বা সেই মৃতকৰ হৈ তেওঁলোকৰ অসুবিধা কিছুমান বহুত আহে তাৰ বাদেও বিধি আছে সেইমতেই আমাৰ সমাজৰ ধৰ্ম পৰম্পৰাখিনি আমি ৰক্ষা কৰি আহিছোঁ আৰু সেই উদ্দেশ্যে আজি এই মহৎ কাৰ্য আমি হাতত লৈ সকলোকে আমি সাফল্যমণ্ডিত কৰিছে তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ বেন পাৰ্টিৰ বাজানা আৰু আয়তীৰ উৰুলি জাউৰীয়ে জাউৰীয়ে বিবাহ নামৰ মাজত সম্পন্ন হোৱা সমূহীয়া বিবাহ পাশত আবদ্ধ হোৱা বৰসকলে মাইক যোগে নিজৰ নিজৰ কইনাসকলক সমাজলৈ মতাৰ দৃশ্য আছিল দৃষ্টিনন্দন সামগুৰিৰ পৰা ভাস্কৰ দাসৰ ৰিপোৰ্ট আসাম টক্স